হেল্ল' এভৰিৱান, প্ৰথমে মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি খুৰমাৰ এটা ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। খুব কম সামগ্ৰীৰে আৰু সহজ পদ্ধতিৰে ঘৰতে বনাই খাব পাৰি। আৰু এনেকৈ বনালে খুৰমাখিনি খাবলৈ প্ৰায় হোটেলৰ দৰেই মচমচীয়া বা ক্ৰিস্পি হয়। কেতিয়াবা ট্ৰাই কৰি চাব পাৰিব। এতিয়া আহক আমি দেৰি নকৰি ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। খুৰমাখিনি বনাবৰ কাৰণে ইয়াত মই 250 গ্ৰাম ময়দা ব্যৱহাৰ কৰিছোঁ আৰু জোখখিনি মই এনেকুৱা মিডিয়াম চাইজৰ চাহ খোৱা কাপেৰে লৈ দেখুৱাইছোঁ, তেতিয়া সহজ হ'ব। এনেকুৱা মিডিয়াম চাইজৰ কাপেৰে 3 কাপ হৈছে ময়দা, আৰু যদি আপোনালোকে মেজাৰিং কাপ ব্যৱহাৰ কৰে তেতিয়া মেজাৰিং কাপেৰে 2 কাপ ময়দা হ'ব। এতিয়া গোটেই ময়দাখিনি ডাঙৰ বাতি এটালৈ বাকি লৈছোঁ আৰু এইখিনি আটা মৰাৰ দৰে মাৰি ল'ব লাগিব। এতিয়া ময়দাখিনি মাৰি ল'বৰ কাৰণে ইয়াত মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। ৰিফাইনৰ সলনি আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে আৰু প্ৰথমতে বহুত বেছি তেল দি নিদিব। ইয়াত মই প্ৰথমতে 3 চামুচ ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। খুৰমা বনোৱাত এই ষ্টেপটো খুব দৰকাৰী, মানে এইদৰে ৰিফাইন তেল বা ঘিউ দি মোহাৰি ময়দাৰ সৈতে এনেকৈ সানি লোৱাটো খুবেই দৰকাৰী। তেতিয়াহে একেবাৰে হোটেলৰ দৰে ক্ৰিস্পি বা মচমচীয়া হ'ব খুৰমাবিলাক। আৰু তেলৰ কোৱান্টিটিটো সঠিক হৈছে না চাবলৈ এনেকৈ মুঠি মাৰি লাৰু এটা বনাই চাব। এইটো ভাঙি গৈছে দেখি ধৰিব পাৰিছে চাগে, গতিকে ইয়াত আৰু এচামুচমান ৰিফাইন তেল দি আকৌ খুব ভালদৰে মই সানি লৈছোঁ। ইয়াত তেলৰ পৰিমাণটো অলপ কম বা বেছি হ'ব পাৰে, কাৰণ ময়দাৰ টেক্সচাৰটোৰ ওপৰতে ডিপেণ্ড কৰিব, গতিকে ভালকৈ সানি চাই ল'ব। এতিয়া লাৰু এটা বনাই চাওঁতে চাওক খুব ভালদৰে শ্বেপটো হোল্ড কৰিছে, তাৰমানে ইয়াত তেলৰ কোৱান্টিটিটো সঠিক হৈছে। এতিয়া ইয়াত অলপ অলপকৈ পানী দি এইখিনি ভালদৰে সানি ল'ম। পানী মই 1 কাপতকৈ অলপ কমকৈ ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি নৰ্মেল পানীয়ে ব্যৱহাৰ কৰিছোঁ। এতিয়া হোটেলৰ দৰে মচমচীয়া বা ক্ৰিস্পি খুৰমা বনাবৰ কাৰণে আটাইতকৈ প্ৰথম ইম্পৰ্টেণ্ট ষ্টেপটো হৈছে খুৰমাৰ কাৰণে যিটো ডো আমি ৰেডি কৰিছোঁ, এই ডোটো অলপ টাইটকৈ মাৰিব লাগে। টাইট মানে একেবাৰে বহুত বেছি টাইটো নহয় আৰু একেবাৰে বহুত বেছি কোমলো যাতে নহয়, সেইটো ভালদৰে মন কৰিব। সাধাৰণতে ৰুটি বা লুচি বনাবৰ কাৰণে আমি অলপ কোমলকৈ ডোটো ৰেডি কৰোঁ, কিন্তু এতিয়া খুৰমাৰ কাৰণে ডোটো অলপ টাইট হ'ব লাগে। এয়া মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, দেখি ধৰিব পাৰিছে চাগে। এতিয়া এই ডোটো মই অলপো ৰেষ্ট নিদিওঁ, এইখিনি মই লগে লগে বনাই যাম। খালি বনোৱাৰ আগতে মই প্ৰথমতে চেনিৰ কোৱান্টিটিটো দেখাই লৈছোঁ। চুগাৰ চিৰাপৰ কাৰণে ইয়াত মই 1.5 কাপ চেনি লৈছোঁ, মানে ময়দা 3 কাপ লৈছিলোঁ, 3 কাপ ময়দাৰ কাৰণে ইয়াত মই চেনি 1.5 কাপ ব্যৱহাৰ কৰিম। এতিয়া ময়দাৰ ডোটো আকৌ এবাৰ এনেকৈ মাৰি লোৱাৰ পিছত এইটো মই সমানে 3টা ভাগত ভাগ কৰি লৈছোঁ। এতিয়া এটা এটাকৈ গোটেইকেইটা বেলি ল'ম। প্ৰথমতে 2টা ঢাকি ৰাখিম, আৰু ঢাকি ৰাখোঁতেও বহুত বেছি সময়ৰ কাৰণে ঢাকি নাৰাখিব, কাৰণ পিছত এইকেইটা বেছি ঢিলা হৈ পৰিব, আৰু ঢিলা হৈ পৰিলে পাছত খুৰমাবিলাক গৈ ভাল নহ'বগৈ। এতিয়া এইখন অলপ ডাঠকৈ বেলিব লাগিব, যিদৰে আমি পৰঠাৰ কাৰণে বেলোঁ তেনেকুৱাই হ'ব লাগে। খালি ৰুটি বা লুচিৰ দৰে আমি পাতলকৈ বেলিব নালাগে, সেইটো কথা ভালদৰে মন কৰিব। এয়া মই ডাঠকৈ বেলি লৈছোঁ আৰু ওচৰৰ পৰা দেখুৱাই দিছোঁ, থিকনেছটো দেখি ধৰিব পাৰিছে চাগে। আৰু ইয়াৰ শ্বেপটো নিজৰ পচন্দ অনুসৰি সৰু ডাঙৰ স্কুৱেৰ শ্বেপ বা ডায়মণ্ড বা দীঘলীয়াকৈও কৰিব পাৰে। মই স্কুৱেৰ শ্বেপতে কাটিছোঁ আৰু অলপ সৰু সৰুকৈ কাটি লৈছোঁ। ময়দাৰ সলনি খুৰমা বনাবৰ কাৰণে আপোনালোকে ইয়াত আটাও ব্যৱহাৰ কৰিব পাৰে। আৰু ময়দাখিনি যেতিয়া প্ৰথমতে আমি মাৰি লওঁ, তাত ৰিফাইন তেল বা ঘিউৰ কোৱান্টিটিটো সঠিক হোৱাটো খুব দৰকাৰী। এতিয়া এটা পিচ দেখি ধৰিব পাৰিছে চাগে, আৰু বহুত বেছি যদি বেলোতে পাতল হয় তেতিয়া এইখিনি গৈ পিছত নিমকিৰ দৰে হৈ পৰেগৈ। গতিকে ডাঠকৈ বেলিব, আৰু একেদৰে মই বাকী গোটেইখিনিও এনেকৈ বেলি ল'ম। খুৰমাখিনি ফ্ৰাই কৰিবৰ কাৰণে অলপমান ৰিফাইন তেল দি ল'লোঁ, আৰু তেলখিনি মিডিয়াম গৰম কৰিছোঁ, মানে তেলখিনি বহুত বেছি গৰম কৰিব নালাগে। আৰু ইয়াত তেলৰ টেম্পাৰেচাৰটো চেক কৰিবৰ কাৰণে এনেকৈ অকণমান দি চাব। এই টুকুৰাটো খুব লাহে লাহে ওপৰলৈ উঠি আহিছে, দেখি ধৰিব পাৰিছে চাগে, মানে ইয়াত তেলৰ টেম্পাৰেচাৰটো ঠিকেই আছে। এতিয়া ইয়াত অলপ অলপকৈ দি ফ্ৰাই কৰি যাম, আৰু গেছৰ ফ্লেমটো ল'ৰ পৰা মিডিয়ামৰ মাজতে ৰাখিছোঁ। তেলত এনেকৈ দিয়াৰ অলপ পাছতে এয়া চাওক ফুলিও আহে খুৰমাবিলাক। আৰু খুৰমা বনোৱাৰ ক্ষেত্ৰত দ্বিতীয় ইম্পৰ্টেণ্ট টিপটো হৈছে আমি বহুত বেছি হাই ফ্লেমত খুৰমাবিলাক ফ্ৰাই নকৰিব।
তেতিয়া ওপৰটো তৎক্ষণাত ৰঙচুৱা হৈ পৰে কিন্তু ভিতৰটো ভালদৰে নিসিজেগে কাৰণ ডাঠকৈ বনোৱা হয় আৰু একেবাৰে ল' ফ্লেমতো ফ্ৰাই কৰিব নালাগে তেতিয়া বহুত বেছি তেল এবজৰ্ব কৰে আৰু ল' ফ্লেমত ফ্ৰাই কৰিলে খুৰমাবিলাক পিছত গৈ সেমেকা টাইপৰ হয়গে এয়া মোৰ প্ৰথমখিনি খুৰমা ফ্ৰাই কৰি লোৱা হৈ গৈছে এইখিনি মোৰ ফ্ৰাই কৰিবৰ কাৰণে প্ৰায় 10-12 মিনিটমান সময় লাগিলে আৰু কালাৰটো মই ইমান ডাঠকৈ ৰাখিছোঁ এইখিনি ঠাণ্ডা হোৱাৰ পিছত আৰু অলপ ডাঠ হৈ পৰিব এতিয়া গেছটো অফ কৰি দিছোঁ কাৰণ তেলখিনি বহুত বেছি গৰম হৈ আছে তেলখিনি যেতিয়া অলপ ঠাণ্ডা হ'ব তেতিয়া আকৌ একেদৰে মই বাকী খুৰমাখিনিও ল'ৰ পৰা মিডিয়ামত মাজত ৰাখিয়ে ফ্ৰাই কৰি ল'ম খুৰমাখিনি গোটেই ভাজি লোৱাৰ পাছত এতিয়া মই চুগাৰ চিৰাপৰ কাৰণে ইয়াত যি 1.5 কাপ চেনি ইয়াতে দি দিছোঁ আৰু 1.5 কাপ চেনিৰ কাৰণে ইয়াত মই আধা কাপমান পানী দিছোঁ প্ৰথমতে এতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি চেনিখিনি ভালদৰে গলিবলৈ দিছোঁ এই চুগাৰ চিৰাপটো আমি অলপ ডাঠকৈ বনাব লাগিব এয়া চেনিখিনি যেতিয়া ভালদৰে গলিছে তেতিয়া প্ৰথমতে গেছটো একেবাৰে ল' কৰি দিছোঁ আৰু এইখিনি ডাঠ হৈ অহালৈকে এনেকৈ পগাই লৈছোঁ চুগাৰ চিৰাপখিনি পগাই লোৱা মোৰ প্ৰায় 7-8 মিনিটমান সময় হৈছে আৰু এতিয়া চেক কৰিবৰ কাৰণে প্ৰথমতে বাতি এটাত এনেকৈ এটোপাল লৈ হাতৰ আঙুলিৰ মাজত এনেকৈ এয়া চাওঁতে চাওক খুব ধুনীয়াকৈ এডাল ৰছী বা তাঁৰৰ দৰে দেখিবলৈ পোৱা গৈছে এনেকৈ চেক কৰি চালে ভালদৰে ধৰিব পাৰিব এই ষ্টেপটোৱে খুৰমাৰ ক্ষেত্ৰত আটাইতকৈ ইম্পৰ্টেণ্ট ষ্টেপ এনেকৈ চেক কৰি চাওঁতে যদি ৰছী বা তাঁৰৰ দৰে এনেকুৱা কনচিষ্টেঞ্চি যদি নহয় তেতিয়া কিন্তু পাছত খুৰমাবিলাকৰ গাত চুগাৰৰ যিটো ক্ৰিষ্টেল সেইটো নহ'বগৈ গতিকে ভালদৰে পগাই ল'ব এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু লগে লগেই ফ্ৰাই কৰি ৰখা খুৰমাৰ শ্বেপখিনি ইয়াতে বাকি দিছোঁ আৰু এই কামখিনি খুব লৰালৰিকৈ এতিয়া কৰিব লাগিব এইখিনি কণ্টিনিউ এনেকৈ লৰাই আছোঁ নহ'লে চুগাৰ চিৰাপখিনি গৈ পেলাই ক্ৰিষ্টেল হৈ পৰিবগৈ এইখিনি মই প্ৰায় 5 মিনিটমান সময়ৰ কাৰণে এনেকৈ লৰাই ল'লোঁ আৰু এয়া চাওক চুগাৰৰ ক্ৰিষ্টেলখিনি খুব ধুনীয়াকৈ খুৰমাখিনি গাত লাগি ধৰিছে ঠাণ্ডা হোৱাৰ পাছত এইখিনি মই এয়াৰটাইট কণ্টেইনাৰ এটাত ভৰাই ৰাখিম আৰু এনেকৈ বনাই কেইবামাহলৈকেও ষ্ট'ৰ কৰি ৰাখিব পাৰি আশা কৰিছোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পাইছে যদি ৰেচিপিটো চাই ভাল পাইছে ভিডিঅ'টোত এটা লাইক কৰিব আৰু লগতে নতুন নতুন ৰেচিপিৰ ন'টিফিকেশ্যনবিলাক পাই থাকিবৰ কাৰণে চেনেলটোত ছাবস্ক্ৰাইব কৰি থ'ব কাষতে থকা বেলটো প্ৰেছ কৰিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পোনপ্ৰথমেই পাব আৰু ভিডিঅ'বিলাক উপভোগ কৰিব পাৰিব এতিয়া এটা পিচ ভাঙি দেখুৱাওঁতে ধৰিব পাৰিছে চাগে খুব মচমচীয়া বা ক্ৰিস্পি হৈছে কেতিয়াবা ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ